নাম সাজু আহমেদ বৰভূঞা চিনাকি দিছিল সাজু ভূঞা বুলি কৰে শ্ৰমিকৰ কাম চিনাকি দিছিল ইঞ্জিনিয়াৰ বুলি তাৰ পিছত হিন্দু যুৱতীক আবদ্ধ কৰিছিল প্ৰেমৰ জালত তাই কলেজত অহা যোৱাৰ এনেকা সুবিধা লৈ শিলচৰৰ মিয়া এজনে সি লেবাৰ কাম কৰি কেনে সি নিজকে ইঞ্জিনিয়াৰ 55,000 টকা দৰমহা পায় এনেকুৱা এটা কৌশলেৰে তাইক মানে প্ৰেমৰ জালত ফচাই কেনে তাই ৰুমত লৈ যায় তাৰ নিজৰ ৰুমত নিনিয়ে আকৌ তাই সি বেলেগ ৰুমত লৈ যায় কেনে তাইক নিচাযুক্ত টেবলেট বা এনেকৈ কিবা খুৱাই কেনে তাইক অচেতন কৰি অশ্লীল শাৰীৰিক সম্পৰ্ক কৰে আৰু অশ্লীল ফটো ভিডিঅ' এইবিলাক কৰি কেনে তাইক ব্লেকমেইলিং কৰা আৰম্ভ কৰিছে ভাইৰেল কৰিছে এতিয়া লাজতে মুখ ঢাকি তৎপোৱা নাই লম্পট সাজু আহমেদে ৰাজ্যত পুনৰ সংঘটিত লাভ জেহাদৰ ঘটনা শিলচৰৰ সাজু আহমেদ বৰভূঞা নামৰ লোকজনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে সাজুৱে মঙ্গলদৈত নিৰ্মীয়মান দক্ষতা বিশ্ববিদ্যালয়ৰ শ্ৰমিক হিচাপে কৰ্মৰত কিন্তু নিজকে ইঞ্জিনিয়াৰ বুলি চিনাকি দি এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই কুকাণ্ড সংঘটিত কৰিছিল অভিযোগ অনুসৰি সাজু আহমেদ বিবাহিত আছে সন্তানো অভিযোগ অনুসৰি যুৱতীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰি অন্তৰংগ ফটো ভাইৰেল কৰে তাৰ পিছতে যুৱতীগৰাকীয়ে মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰাৰ লগতে বজৰং দলক অৱগত কৰে তাৰ পিছত মঙ্গলদৈ আৰক্ষীয়ে লম্পট সাজু আহমেদক গ্ৰেপ্তাৰ কৰিছে কথাটো হ'ল মানে যিটো ল'ৰাই তেওঁক মানে প্ৰেমৰ জালত ফচাইছিলে তেওঁৰ নামটো হ'ল সাজু আহমেদ তাৰ নামটো অৰিজিনেল নামটো সি মানে সাজু ভূঞা বুলি মানে পৰিচয় দিছিলে তাৰপিছত তাইক মানে কি এদিন মানে তেনেকৈ চিনাকি হ'ল ছোৱালীজনীৰ লগত তাইক টাইমটো তাৰমানে হেৰি অলপ লেট হোৱাৰ কাৰণে তেওঁৰ লগত মাগি পেলাই তাৰ লগত গৈছিলে য'তে সি নাম্বাৰটো তাত ল'লে লৈ উঠি তেওঁ নাম চাম ফাঁকি দিলে সি ইঞ্জিনিয়াৰ বুলি কৈছে সি কিন্তু মই আজি গম পালোঁ যে তেওঁ লেবাৰ কাম কৰে তাৰপিছত নামটো ফাঁকি দি তাৰ লগত মানে বন্ধুত্ব স্থাপন কৰে কিন্তু সি বিবাহিত হয় ল'ৰা তাৰ ল'ৰা 12-14 বছৰ আছে তাৰপিছত তাৰ ৰুম দুটা আছে এটা ৰুম বেলেগৰ যিটো মানে তেওঁলোকৰ অফিচাৰৰ ৰুমত তাইক ছোৱালীজনী লৈ যায় কেনে নিচাযুক্ত টেবলেট খুৱাই কেনে চেঞ্চলেছ কৰাই কেনে তাইৰ লগত বেয়া কাম কৰি উঠি ভিডিঅ' চিডিঅ' কৰে তাৰপিছত যেতিয়া ছোৱালীজনী গম পালে ল'ৰাজনৰ মানে চৰিত্ৰবিলাক গম পোৱাৰ পিছত তাৰ লগত কথা পতা সম্পৰ্ক বাদ দিয়া পিছত যেতিয়া বাদ দিলে নামাজ ব্লক কৰি দিয়াৰ পিছত সি মানে ভাইৰেল কৰিছে ফটোবিলাক ইয়াৰ তাৰ যিবিলাক বন্ধু হিন্দু ধৰ্মৰ ল'ৰাও আছে ইয়াত কাম কৰা ল'ৰা স্কুল ইউনিভাৰ্চিটিত যিবিলাক কাম কৰা ল'ৰা আমাৰ ইয়াৰ ল'ৰাও আছে ন তাতে মানে ভিডিঅ'বিলাক ভাইৰেল কৰি কেনে ছোৱালীজনীক মানে ভাবুকি দিয়ে ছ'চিয়েল মিডিয়াত দিয়ে এৰি দিয়ে এনেকুৱা আৰু হোৱাটছআপ গোটেই ভিডিঅ'টো ভাইৰেল কৰে মানে এইটো কাৰণে আমি গম পালোঁ কথাটো আমাৰ সংগঠনৰ লগত যোগাযোগ কৰিলে কোৱাৰ পিছত আমি আহিলোঁ আৰু এদিন ছাৰৰ লগত কথা পাতি কিনে ল'ৰাটোক উঠাই আনিলোঁ উঠাই অনাৰ পিছত ছাৰহঁতক জ্ঞাত হৈছে আৰু ছোৱালীজনীক এতিয়াও ভাবুকি দি আছে মানে হেৰি মই তোমাক মোক কৈছোঁ এনেকুৱা মানে কথা কৈ আছে পৰিয়ালে এজাহাৰ দিছে পৰিয়ালে মানে নহয় তেওঁ ছোৱালীজনীয়ে দিছে এজাহাৰ পৰিয়ালৰ লগত আছে তেওঁলোকৰ কিন্তু ছোৱালীজনীয়ে এজাহাৰ দিছে কি এনেকুৱাতো লাভ জেহাদ বুলি নহয় এনেকুৱা নাম পৰিচয় ফাঁকি দি কত ফেচবুকত আপোনালোকক জ্ঞাত যদিও মানে হিন্দু ধৰ্মৰ নাম কৈ কাৰণে ফেচবুকৰ একাউণ্ট চলি আছে আৰু হাজাৰ হাজাৰ ছোৱালী আমাৰ বিশেষকৈ দৰং জিলাত একে ৰেগুলাৰ বুলি ক'লে ভুল হ'ব ৰেগুলাৰ ছোৱালী গৈ আছে আৰু এইটো চৰকাৰো জ্ঞাত কিন্তু চৰকাৰে মানে চকু মুদি থকা হৈ আছে এইটো মানে তেওঁলোকে এতিয়া কি পদক্ষেপ লয় আমিতো আহ্বান জনাই আছোঁ তেওঁলোকক আগৰ পৰা ইমান দিনৰ পৰা কৈ আছোঁ মঙ্গলদৈৰ পৰা গৌতম চহৰীয়া ৰিপৰ্ট অসম লাইভ 24